শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলি আছে গোৱালপাৰা চহৰৰ গাতে লাগি থকা হাছিলা বিলত। পুৱা আজি 7 বজাৰ পৰা উচ্ছেদ অভিযানত নামি পৰিছে গোৱালপাৰা জিলা প্ৰশাসনে, যি আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে 667টা যি বাসগৃহত উচ্ছেদ চলাব জিলা প্ৰশাসনে। আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনত এনেদৰে শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলি আছে। 20খনকৈ এক্সকাভেটৰ ব্যৱহাৰ কৰিছে গোৱালপাৰা জিলা প্ৰশাসনে। আৰু চাওক, যিসকল বেদখলকাৰীসকলে নিজৰ নিজৰ যে বাসগৃহসমূহৰ টিন পাতৰ পৰা আদি কৰি যি কাঠ দৰ্জা খিৰিকী তেওঁলোকে খুলি হেনে ইয়াৰ পৰা তেওঁলোকে অন্য ঠাইলৈ লৈ গৈ আছে। আৰু ইয়াৰ স্থানীয় যি উচ্ছেদকাৰীসকলৰ লগত মই কিছু কথা পাতিবলৈ যত্ন কৰিম। তেওঁলোকৰ যি মৰমৰ যিচাক পশুধনসমূহ এনেদৰে তেওঁলোকে লৈ আছে, লৈ যাব বেলেগ ঠাইলৈ। মই কথা পাতিব জানো বাইদেউ, এইটো আপোনাৰ ঘৰ নেকি? এইটো মোৰ ঘৰ হয় ছাৰ। এই হাছিলা বিল বহুত পুৰণা হয় ছাৰ। আমি ইয়াতে থাকোঁ বহুত বছৰ, 80-70 বছৰ মান হ'ল। আমি ইয়াতে মানে আমাৰ শ্বশুৰৰ বাপেকে মানে ইয়াতে থাকি পেলাই মৰি গৈছে। আৰু ইয়াতেতো বেলেগ বাহিৰৰ মানুহ অহা নাইতো, এইটো বাংলাদেশী মানুহ নহয়তো ছাৰ। এইটো ইয়াৰে জিলাৰ মানুহ। আৰু আমাৰ এই চাইডটো মানে বিল এৰিয়া পৰা নাই। আমাক ছাৰে আমাৰ বাচ্চাবিলাক ক'ত থাকিব, ক'ত খাব? ঘৰ বাৰীবিলাক ভাঙি দি আছে, আমি ক'ত যাম, ক'ত খাম? আমাৰ বাচ্চাবিলাক পৰীক্ষা আহি আছে, এই সময়ত বৰষুণ পৰি আছে, আমি কাপোৰ কানিবিলাক ক'ত লৈ যাম? আমাক কিবা ছাৰে যদি কিবা আমাক জাগা দি পেলাই ভাঙি দিলে হয় তথাপি মোৰ ভাল লাগিল। আজি ছাৰক আমি ভোট দি পেলাই ইনে ডাঙৰ বনাই দিলোঁ, আজি আমাক এনেকা কৰিব, আমাক কেনেকৈ আমি বাচিম? আমাক জিও থাকিব লাগিবতো। ছাৰে হিমন্ত ছাৰে কৈছে মানে মছজিদ ঘৰ ভাঙি দিলে আমাৰ মুছলমানত কোনো ঠাই নাই, গৰু খোৱাটো বন্দী কৰি দিলে। আমি তথাপি মানি লৈছোঁ, থাক দে আমি একো নকৰোঁ। তথাপি আমাৰ বাচ্চাবিলাক স্কুলত যাব, স্কুলত গ'লেহে চাকৰি বাকৰি পাব। এইবিলাক যদি নাথাকে আমি ক'ত থাকিম, ক'ত খাম, জিও থাকিম? আমাক থাকিবলৈতো একো জাগা নাই না। ছাৰে ভাঙিলে ঘৰ বাৰীবিলাক ভাঙি দি আছে। আমাৰ বাচ্চাবিলাক সৰু সৰু বাচ্চাবিলাক সেইবিলাক খাবলৈ একো, আজি 1 সপ্তাহমান হ'ল আমাক খাওয়া দাওয়া চব বন্ধ হৈ গৈছে। আজি 80-70 বছৰ মান হ'ল আমাৰ চব কাগজ পাতি, আমি বাংলাদেশী নহয়, আমি এই জিলাৰে মানুহ হয়। আমাক এনেকুৱাকৈ কিয় ভাঙি দি আছে ছাৰে আমাক? হয়, মই তোমাৰ লগত কথা পাতিম। তুমি কোন ক্লাছত পঢ়ি আছা? ক্লাছ 12 এবাৰ হাই সেকেন্ডাৰী দিম। হাই সেকেন্ডাৰী আৰ্টছ নে সায়েন্সত? সায়েন্সত। তোমাৰ কিতাপ পত্ৰবোৰ ল'ব পাৰিলা? ল'ব পৰা নাই, চব ভিজি গৈছে। লৈছোঁ, বহুত টানি ঠানি লৈছোঁ, কিবাবিলাক ল'ব পৰা নাই। আৰু তোমাক দেখিছোঁ তুমি যি ফুল গছ লগাইছে, ফুল গছসমূহ কাটি তুমি ক'ত লৈ যাবা? লৈ যাম আৰু নানী ঘৰত। লৈ যাবা? নানী ঘৰত লৈ যাম। আৰু তোমাৰ মৰমৰ চাগে হাঁহ কুকুৰাও আছে, হাঁহ কুকুৰাবোৰ ক'ত লৈ যাবা? লৈ যাব লাগিব ক'তবা, এতিয়া আল্লাহ জানে ক'তবা লৈ যাম। হয়, মই আপোনাৰ লগত কথা পাতিম। আৰু দেখা হৈছে আপোনাৰ অলপ পিছতে কিন্তু ইয়াত আহিছে, ইতিমধ্যে বুলডোজাৰ আহিছে, এক্সকাভেটৰ আহি কিন্তু আপোনাৰ ঘৰটো ভাঙা ষ্টাৰ্ট কৰিছে। আমি ছাৰকতো ক'লো আমাক কিবা টাইম দিয়ক। আমাক যদি আজি 1 সপ্তাহ টাইম মানে দিছে, 2 দিনৰ টাইম দিছে, 2 দিনৰ টাইমতো আমি ঘৰ বাৰী ভাঙিবলৈ ক'ত যাম? আমাৰ মানুহ নাযায়, চব মানুহবিলাক যাৰ যাৰ কামৰ ব্যস্ত থাকে। আমাৰ এই কামত কোনে আহিব? নিজে নিজে খুলিব। আমাক যদি কিবা 1 সপ্তাহ বা 20 দিনৰ মান টাইম দিলে হয়, আমি চব ঘৰ বাৰী ভাঙি লৈ ক'তবা থাকিবলৈ ব্যৱহাৰ কৰিলে হয়। অখন আমি যে এটা কিবা ঘৰ ভাড়া ল'ম, মাটি ভাড়া ল'ম, আমাৰ তেনেকৈ নহয়। আমাৰ এনেকৈ টকা পইচা থাকিলেচোন আমি ঘৰ ভাড়া চাৰা ভাঙি চিঙি লৈ পেলাই থাকিবলৈ পাম। আমাৰতো একো নাই। ছাৰে কখন আমি ভোট দি পেলাই আমি ইনে ডাঙৰ বনাই দিলোঁ। আজি যে ছাৰে আমাৰ কপালত যে এনেকৈ লিখি থৈ দিব আমি স্বপ্নও ভাবা নাই। আপোনাৰ ল'ৰা ছোৱালী কেই? আমাৰ ল'ৰা ছোৱালী দুটাই ল'ৰা, সৰু সৰু। এটা 5 বছৰ মান 5 বছৰ পৰা নাই, 4 বছৰ চলি আছে, 5 বছৰ পৰিব। কালিৰ পৰা কিবা খাব পাৰিছে নে? একো খোৱা নাই ছাৰ, একো খোৱা নাই, চাহ পানী একো খোৱা নাই। চাহটো বনাইছোঁ ছাৰ, চাহটো আমাক খাবলৈ ভাগ্য নহ'ল ছাৰ। আচলতে কথা পতা পৰিৱেশে নাই, সকলোৰে চকু লোৱাই আছাক এক্সকাভেটৰ ব্যৱহাৰ কৰি এনেদৰে RCC ঘৰসমূহ এনেদৰে চূৰ্ণ বিচূৰ্ণ কৰিছে। গোৱালপাৰা জিলাখনত 20খনকৈ এক্সকাভেটৰ ব্যৱহাৰ কৰিছে। আজি পুৱা 7 বজাৰ পৰা দ্বিতীয় দিনত এই 7 বজাৰ পৰা উচ্ছেদ অভিযান নামি পিছে ক'ব লাগিব কিন্তু শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান কৰি আছে জিলা প্ৰশাসনে। আৰু কোনো অপ্ৰীতিকৰ ঘটনা ইতিমধ্যে ঘটা নাই। আৰু ক'ব লাগিব উচ্ছেদকাৰীসকলে কৈছে আমাক উচ্ছেদ কৰক, কিন্তু আমাক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, আৰু ল'ৰা ছোৱালীক খোৱাৰ ব্যৱস্থা কৰক, ল'ৰা ছোৱালীক থকাৰ ব্যৱস্থা কৰক। ৰাতিৰ ভাগত বৰষুণ আহিছিলে আৰু বৰষুণত তিতি বুৰি থাকিবলগীয়া হৈছে ইয়াৰ গৃহহীন পৰিয়ালসকলে।